নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৱাতেই আহি আপোনালোকৰ মাজত উপস্থিত হৈছোহি উদ্ভিদৰ নতুন এটা খণ্ড হাতত লৈ, যিটো খণ্ডৰ মাজেদি আপোনালোকক পৰিচয় কৰি দিব ওলাইছোঁ এন এলফাবেটত পোৱা বিশেষ এজোপা উদ্ভিদৰ লগত। কিন্তু সেই বিশেষ উদ্ভিদজোপানো কি, তাৰ নাম, পৰিচয় আৰু গুণাগুণৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ যোগেদি অকণমান জানিবলৈ চেষ্টা কৰোঁ আহকচোন। দেখুৱাইছোঁ এইজোপা গছ, যাৰ নাম ইংৰাজীত নাটমেগ, বৈজ্ঞানিক নাম তাৰ মাইষ্টেৰিকা ফ্ৰেগ্ৰেন্স, আৰু অসমীয়াত যাক কোৱা হয় জাইফল বুলি। পৰিচয়ত কওঁ, জাইফল হৈছে এবিধ সুগন্ধি মছলাজাতীয় উদ্ভিদ। চিৰসেউজীয়া সুগন্ধি বিশিষ্ট এই মছলা উদ্ভিদজোপা সাধাৰণতে 9ৰ পৰা 15 মিটাৰলৈকে ওখ হোৱা দেখা যায় যদিও কেতিয়াবা 20 মিটাৰ পৰ্যন্ত ওখ হোৱা দেখিবলৈ পোৱা যায়। দেখাত নলাকৃত আৰু ঠাল ঠেঙুলি বা শাখা প্ৰশাখাযুক্ত। গছৰ বাকলি মসৃণ আৰু ধূসৰ বাদামী বৰণৰ। গছৰ পাতবোৰ 5ৰ পৰা 15 চেণ্টিমিটাৰ দীঘল আৰু 2ৰ পৰা 7 চেণ্টিমিটাৰ বহল হয়। পাতবোৰ তললৈ হাউলি থকা দেখা যায়। দেখাত অতি ধুনীয়া এই গছৰ পাত মোহাৰি দিলে সুগন্ধি বিয়পি পৰে। এই গছৰ ফুলবোৰ হেতা হালধীয়া আৰু কিছু পৰিমাণে মমযুক্ত আৰু মাংসল। ষ্টেমিনেট ফুলবোৰ 1ৰ পৰা 10টা গোটত হয়। প্ৰতিটো গোট 6ৰ পৰা 7 মিলিমিটাৰ দীঘল। কৰ্পেলেট ফুলবোৰ সৰু গোটত থাকে। ইয়াৰ ফলটো গছৰ প্ৰক্ৰিয়াজাত বীজ জাইফল নামেৰে পৰিচিত। এই জাইফলটো উদ্ভিদজোপাৰ গুটিৰ শাহ আৰু জাইপত্ৰীটো হ'ল গুটিটোক আৱৰি থকা ৰেটিকুলেট এৰিল অংশ। এই গুটি আৰু এৰিলক আৱৰি এটা প্ৰায় 1.25 চেণ্টিমিটাৰ ডাঠ পেৰিকাপ অংশ থাকে। গুটি সৰু আৰু টান। ই পকিলে মুগা বৰণৰ হৈ পৰে আৰু ই অলপ পৈণত অৱস্থালৈ আহিলে নিজেই সোঁমাজেৰে দীঘলীয়াকৈ ফাটি যায়। তেতিয়া ৰঙচুৱা বৰণৰ এৰিলে আৱৰা জাইফলটো আকৰ্ষণীয়ভাৱে দৃশ্যভূত হয়। এই জাইফলটো যিমানেই ডাঙৰ হয় সিমানেই ভাল বুলি বিবেচনা কৰা হয়। ফলবোৰ ৰ'দত শুকুৱাই আৰু শুকাই টান হৈ পৰিলে ফলটোৰ ডাঠ আৱৰণখন ভাঙি শুকান জাইফলটো উলিয়াই লোৱা হয়। ধূসৰ মুগা বৰণৰ এই জাইফলটো ডিম্বাকৃতিৰ। ই গৰম আৰু ইয়াৰ এক বিশেষ তীক্ষ্ণ সুবাস আৰু সামান্য তিতা সোৱাদ আছে। ই এবিধ ইণ্ডোনেছিয়াৰ বাণ্ডা দ্বীপপুঞ্জৰ স্থানীয় উদ্ভিদ। বৰ্তমান মালয়েছিয়া আৰু কেৰিবিয়ানৰ দৰে আন কেইবাটাও ক্ৰান্তীয় অঞ্চলত এই খেতি কৰা হয়। ভাৰতৰ দক্ষিণ ৰাজ্য কেৰেলা, তামিলনাডু আৰু কৰ্ণাটকৰ কিছুমান অঞ্চলত জাইফলৰ খেতি কৰা হয়। ইণ্ডোনেছিয়া আৰু ভাৰতৰ উপৰিও চীন, টাইৱান, শ্ৰীলংকা আৰু দক্ষিণ আমেৰিকাৰ অন্তৰ্ভুক্ত হৈ থকা বহুতো ক্ৰান্তীয় অঞ্চলত জাইফলৰ খেতি কৰা হয়। পৃথিৱীৰ মুঠ জাইফলৰ উৎপাদনৰ শতকৰা 85% ইণ্ডোনেছিয়া আৰু গ্ৰেনেডাৰ পৰা আহে, যি ইয়াক বিশ্বৰ সৰ্ববৃহৎ জাইফল উৎপাদক কৰি তোলে। দৰ্শকসকল, পৰিচয়ৰ পিছত এইবাৰ আহিছোঁ ইয়াৰ গুণাগুণৰ কথালৈ। প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষ তথা বিশ্বৰ প্ৰায়বোৰ দেশতে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ঔষধি ভেষজ আৰু উদ্ভিদৰ ব্যৱহাৰ কৰি অহা হৈছে। এইসমূহ ঔষধি ভেষজ আৰু উদ্ভিদৰ লগতে বিভিন্ন ধৰণৰ ঔষধি মছলা আৰু মছলাজাতীয় উদ্ভিদসমূহকো পৰম্পৰাগতভাৱে অতীজৰে পৰা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা হৈছে। এনে এবিধ উৎকৃষ্ট ঔষধি গুণেৰে পৰিপুষ্ট মছলা হৈছে জাইফল। এতিয়া ইয়াৰ ঔষধি গুণ আৰু উপকাৰিতাসমূহৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ আহকচোন। জাইফলৰ ঔষধি গুণে পাকস্থলীৰ আলচাৰ চিকিৎসা কৰিব পাৰে। বহু লোকে এই জাইফল মছলাটো খাদ্যত যোগ দিয়ে, কিয়নো ই সহজেই হজম কৰাত সহায় কৰিব পাৰে। কেতিয়াবা আনকি ভাৰতীয় মিঠাইবোৰো এনে কাৰণতে জাইফলৰে সজ্জিত কৰা হয়। তাৰোপৰি আন বহু ৰেচিপিটো সোৱাদ আৰু সুগন্ধিৰে ভৰপূৰ এই জাইফল ব্যৱহাৰ কৰা হয়। জাইফলত প্ৰচুৰ পৰিমাণে এণ্টিবেক্টেৰিয়েল আৰু এণ্টিবায়'টিক গুণ আছে, যাক খালে ঋতুভিত্তিক ৰোগবোৰ দূৰত থাকে। শিশুৰ যিহেতু ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল, এনে অৱস্থাত চৰ্দি, জ্বৰ আৰু কাহে বেছিকৈ আমনি কৰে। তেনে ক্ষেত্ৰত জাইফলে বহুতো সকাহ দিয়ে। ইউনানী বিশেষজ্ঞৰ মতেদি জাইফল গৰম আৰু শুকান হয়, সেয়েহে ইয়াক খালে চৰ্দিজাতীয় বেমাৰ নিৰ্মূল কৰাত সহায়ক হয়। শিশুৰ ক্ষেত্ৰত কাহ হ'লে জাইফল পিহি মৌৰ লগত খোৱালে শিশুটিয়ে সকাহ পায় আৰু ঘিউৰ লগত ইয়াৰ গুড়ি মিলাই খোৱালে কফৰ পৰা বিৰক্তি নহয়। জাইফলৰ যিহেতু প্ৰদাহ বিৰোধী গুণাগুণ আছে, ই ফুলা যকৃতৰ চিকিৎসাত সহায় কৰিব পাৰে। ই শৰীৰৰ বাবে বিশেষকৈ যকৃতৰ বাবে বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰিব পাৰে।
জাইফলে দুৰ্গন্ধ নাশ কৰে। মুখৰ দুৰ্গন্ধ সৃষ্টিকাৰী বেক্টেৰিয়াক ধ্বংস কৰি নিশ্বাসক সজীৱ কৰি ৰাখে। ৰোমান আৰু গ্ৰীকত জাইফলক ব্ৰেইন টনিক বুলি জনা যায়, কাৰণ জাইফলে ব্ৰেইনক ষ্টিমুলেট কৰে। ফলাফলস্বৰূপে এটা অৱসাদ আৰু মানসিক চাপ হ্ৰাস হয়। সেয়েহে মানসিক চাপৰ চিকিৎসাত সহায় কৰাৰ বাবে জাইফল হৈছে এক উৎকৃষ্ট বিকল্প। ইউনানী চিকিৎসকৰ মতে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ বাবে আৰু যৌনশক্তি বৃদ্ধিৰ বাবে জাইফলৰ গুড়ি 1 গ্ৰাম মৌৰ সৈতে মিলাই খালে উপকৃত হয়। ভাৰতৰ প্ৰায় প্ৰতি ঘৰতে জাইফল ব্যৱহাৰ হয়। জাইফল তিতা, অগ্নি উদ্দীপক, অৰুচি ভাৱনাশক, মলৰ দুৰ্গন্ধ নাশকাৰক আৰু হৃদৰোগ নাশক। কীটনাশক ৰূপে জাইফল নাড়ীতন্ত্ৰৰ বাবে উপযোগী। জাইফলত কেলছিয়াম, পটাছিয়াম, মেংগানিজ আৰু লুৰ দৰে খনিজ পদাৰ্থ থাকে। এই সকলোবোৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত আৰু তেজ সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে। এই খনিজ পদাৰ্থবোৰে চাপ হ্ৰাস কৰাৰ লগতে ৰক্তনলীবোৰ শিথিল কৰি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। জাইফলে প্ৰসূতিৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। জাইফল চুলিৰ বিকাশৰ বাবেও এক উৎকৃষ্ট জৈৱিক সামগ্ৰী। ইয়াত থকা এণ্টি মাইক্ৰ'বায়েল গুণাগুণবোৰে মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰখাত আৰু উফি প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। জাইফলৰ পাচন গুণাগুণে ওজন হ্ৰাস কৰাত সহায় কৰে। ই শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰিব পাৰে আৰু ইয়াৰ পাচন গুণাগুণে বিপাক বৃদ্ধিত সহায় কৰিব পাৰে, যাৰ ফলত ওজন হ্ৰাস কৰাত সহায়ক হয়। অনিদ্ৰা চিকিৎসাৰ ক্ষেত্ৰতো জাইফল ব্যৱহাৰ কৰা দেখা যায়। জাইফল শিলত ঘঁহি তাৰ প্ৰলেপ কপালত লগাই থ'লে টোপনি ভাল হয়, নাইবা এগিলাচ গৰম গাখীৰত জাইফলৰ গুড়ি মিলাই খালে বহু লোকৰ ক্ষেত্ৰত টোপনি অহা বুলি প্ৰমাণিত হৈছে। বহুতো মাতৃয়ে তেওঁলোকৰ সন্তানক গৰম গাখীৰ দিয়ে আৰু তাত অলপ জাইফল পাউডাৰ মিহলি কৰে। এইটো এটা বহু পুৰণি পৰম্পৰা, যিটো প্ৰজন্মৰ পৰা আগবঢ়োৱা হৈছে, কিয়নো ই প্ৰকৃততে অত্যন্ত কাৰ্যকৰী। দৰাচলতে টোপনি প্ৰেৰিত কৰাৰ ক্ষেত্ৰত জাইফল হৈছে অনিদ্ৰা চিকিৎসাৰ এক জৈৱিক আৰু স্বাস্থ্যকৰ উপায়। জাইফলৰ প্ৰদাহ বিৰোধী গুণে বিষ আৰু অস্বস্তি হ্ৰাস কৰাত সহায় কৰিব পাৰে। জাইফলত এনে কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যি ইয়াক বিষৰ চিকিৎসাৰ বাবে উপযোগী কৰি তোলে। এই ৰাসায়নিক পদাৰ্থবোৰ জাইফলৰ তেলত পোৱা যায়। জাইফল তেলৰ লাভালাভবোৰৰ ভিতৰত আছে ফুলা প্ৰদাহ, গাঁঠিৰ বিষ, পেশীৰ সংকোচন বিষ আৰু ঘাঁৰ চিকিৎসা। জাইফল তেলত পোৱা অন্যান্য ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত এটা অন্যতম হৈছে ইউজেনল, যি দাঁতৰ বিষৰ পৰা সকাহ দিয়াত সহায় কৰিব পাৰে। জাইফলত পোৱা মেচেলিগানান নামৰ আন এক ৰাসায়নিক পদাৰ্থই গহ্বৰ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। বয়স্ক মহিলা আৰু পুৰুষে জাইফলৰ 1 গ্ৰাম গুড়ি আধা কাপ পানীৰ সৈতে মিহলাই পুৱা গধূলি খালে পাতল পায়খানা, পেট ফুলা আৰু পেটৰ বিষৰ পৰা আৰাম পায়। জাইফলৰ গুড়ি পানীত মিলাই কুলকুলি কৰিলে মুখৰ ঘাঁ ভাল হয় আৰু কণ্ঠও লগতে শুৱলা হয়। আকৌ জাইফলৰ তেলে শুকান ছালৰ নিৰ্জীৱতা দূৰ কৰাত সহায় কৰে। ছালত এই তেল ব্যৱহাৰ কৰিলে ছাল সতেজ আৰু মসৃণ হোৱাৰ লগতে উজ্জ্বলতাও বৃদ্ধি হয়। এইদৰে দেখা যায় জাইফলৰ পাউডাৰ, জাইফলৰ তেল আৰু জাইফলৰ পৰা তৈয়াৰী ভিন্ন ধৰণৰ সামগ্ৰী ভিন্ন ধৰণে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি উপকৃত হ'ব পৰা যায়। কিন্তু দৰ্শকসকল, এইখিনিতে এটা কথা জনাই থোৱাটো আৱশ্যক, কাৰণ সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত বহু বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে দ্ৰুত প্ৰবাহকাৰী হোৱাৰ বাবে জাইফলৰ গুড়ি আধাৰ পৰা 1 গ্ৰাম পৰিমাণতহে খোৱা উচিত। অধিক পৰিমাণে জাইফল খোৱাটো স্বাস্থ্যৰ বাবে অতিকৈ হানিকাৰক হয়। লগতে এই ফল খোৱাটো এটা নিচাত পৰিণত হ'ব পাৰে। সেয়ে ইয়াৰ প্ৰয়োগ খুব সাৱধানে কৰিব লাগে। কেনেদৰে মধ্যযুগৰ ইটালীৰ বিখ্যাত চাৰ্লেনো মেডিকেল স্কুলে এই জাইফলৰ ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্কবাণী শুনাইছিল এবাৰ মন কৰোঁ আহকচোন। কৈছিল এনেদৰে, এটা জাইফলে তোমাৰ উপকাৰ কৰিব, 2টা জাইফলে তোমাৰ ক্ষতি সাধন কৰিব আৰু 3টা জাইফলে তোমাক একেবাৰে মাৰিয়ে পেলাব। দৰ্শকসকল, ক'লেও যে কৈ শেষ কৰিব নোৱাৰা এই জাইফলৰ যত কথায়ে, কিন্তু সময়ৰ অভাৱত আজিলৈ ইমানখিনিকে কৈ বিদায় ল'বলৈ ওলাইছোঁ। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে অকণমানো উপকৃত হৈছোঁ বুলি ভাবিছে, তেনেহ'লে নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'সমূহো তৎকালীনভাৱে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নেপাহৰিব আকৌ।
তেনেহ'লে আজিলৈ বিদায় লওঁ। ধন্যবাদ।